বজালী পাঠশালাত কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ জোৰ সমদল বিজেপি চৰকাৰ মিছলীয়া হিমন্ত বিশ্ব শৰ্মা হাই হাই ধ্বনিৰে উজ্জ্বল কৰে বজালী সদৰ পাঠশালাত হাতে হাতে জোৰ লৈ সমদল কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ 25 নৱেম্বৰত অসম চৰকাৰে দাখিল কৰিবলগীয়া প্ৰতিবেদনত 6 জনগোষ্ঠীৰ লগত কোচ ৰাজবংশীসকলৰ নাম উল্লেখ থাকিব লাগিব 25 নৱেম্বৰত কোচ ৰাজবংশীসকলৰ নাম উল্লেখ নাথাকিলেই 25 নৱেম্বৰৰ পিছতে অসমত ভয়াৱহ আন্দোলন গঢ়ি তুলিব কোচ ৰাজবংশীসকলে ছাত্ৰ সন্থাৰ আৰু বজালী জিলা কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ বজালী জিলা কোচ ৰাজবংশী সন্মিলনী আৰু বজালীবাসী ৰাইজৰ সহযোগত আমি জনজাতি প্ৰাপ্য অধিকাৰ দাবীত বজালী জিলাৰ জোৰ সমদল কৰিবলৈ আমি আগবাঢ়িছোঁ। আমাৰ লক্ষ্য যেহেতু কোচ ৰাজবংশীসকলে 1996 চনত জনজাতি আছিল, জনজাতি মৰ্যাদা প্ৰদান কৰিছিল, জনজাতি পাইছিল আৰু সেই জনজাতি আমি পুনৰ ঘূৰাই বিচাৰিছোঁ, আমি নতুনকৈ বিচৰা নাই। আমি আপোনালোকৰ মাধ্যমে ট্ৰাইবেল সংঘকো এটা সকীয়াই দিব বিচাৰিছোঁ। তেওঁলোকৰ যদি হিষ্ট্ৰী আছে, তেওঁলোকে যদি পঢ়িছিল, তেওঁলোকৰ যদি শিক্ষা আছে, তেতিয়াহ'লে কোচ ৰাজবংশীসকলৰ ওপৰত ট্ৰাইবেল সংঘই মাত নামাতিবৰ কাৰণে মই অনুৰোধ জনাইছোঁ। কিয় অনুৰোধ জনাইছোঁ? যিহেতু চৰকাৰে সকলো বৈশিষ্ট্য থকাৰ বাবে কোচ ৰাজবংশীসকলক জনজাতি মৰ্যাদা প্ৰদান কৰিছিল আৰু সেয়েহে ট্ৰাইবেল সংঘক অনুৰোধ জনাইছোঁ আপোনালোকে যাতে কোচ ৰাজবংশীসকলক সকলো বৈশিষ্ট্য থকাৰ পাছত জনজাতি দিছিল চৰকাৰে, গতিকে আমি আকৌ পুনৰ সেই জনজাতি ঘূৰাই বিচাৰিছোঁ। গতিকে আপোনালোকে কোচ ৰাজবংশীসকলক বেলেগ জনগোষ্ঠীক যেনেকৈ আপোনালোকে বিৰোধ কৰিছে, আমাক সেইটোৰ পৰা আঁতৰি ৰাখক আৰু অসমৰ 6 জনগোষ্ঠীক জনজাতি মৰ্যাদা দিয়াৰ প্ৰতিবাদত অসমৰ প্ৰতিখন জিলাই জিলাই কোচ ৰাজবংশী সকলো বিষয়ববীয়া 6 জনগোষ্ঠীয়ে জনজাতি মৰ্যাদা প্ৰদানৰ দাবীত আন্দোলন কৰি আহিছোঁ।